সেইকাৰণে প্ৰভুসকল মনত ৰাখিব আপোনালোকে এই কথাটো যে ভক্তিত বাহ্যিকতাৰ কোনো স্থানেই নাই। দেখুওৱা ভক্তিৰ ভগৱানৰ হাতত তাৰ কোনো হেৰি নাই, কামেই নাই। আপুনি অন্তঃকৰণে কি ভক্তি সাধন কৰিছে সেইটো ভগৱানৰ কাৰণে নিৰ্ণায়ক কথা। সেইকাৰণে আমি ভক্তিৰ ক্ষেত্ৰত বেছি জাহিৰ কৰিবলৈ যোৱা, দেখুৱাবলৈ যোৱাৰ যিটো বেপাৰ আৰম্ভ হৈছে, এইটোৱে সমাজক ভক্তিৰ পৰা বিচ্ছিন্ন কৰিছে। কোনোবা এজন ব্যক্তিয়ে নামঘৰলৈ জীৱনত গৈও নাপাব পাৰে, কোনোবা এজন ব্যক্তি জীৱনত মঠ মন্দিৰলৈ নাযাবও পাৰে, কিন্তু তেওঁৰ অন্তৰতে যদি ঈশ্বৰ বিদ্যমান কৰি ৰাখিছে, তেওঁৰ জীৱনত কেতিয়াও যদি কাৰো অকল্যাণী কৰ্ম এটাও কৰা নাই, সকলো জীৱৰ প্ৰতি তেওঁৰ কেৱল দয়া আৰু কৰোণা দৃষ্টিৰে ভৰপূৰ হৈ আছে, তেতিয়াহ'লে তেওঁ যি ভক্তি সাধন কৰিব ভগৱানে সেই ভক্তিকহে স্বীকাৰ কৰিব। এইটো বহুত ডাঙৰ কথা। হনুমানক উপহাৰ স্বৰূপে মাতৃ সীতাই অত্যন্ত মূল্যৱান হাৰ এডাল উপহাৰ দিছিলে ৰাজসিংহাসনত বহাৰ পিছত। আৰু হনুমানে প্ৰত্যেকটো মুকুতা দাঁতেৰে কামুৰি কামুৰি এনেকে ফটাই ফটাই গোটেই মালাধাৰে বিকৃত কৰি পেলালে। কোনোবাৰ দৃষ্টিত বনৰ বান্দৰেনো মুকুতাৰ মালা কি মূল্য বুজে, কিন্তু যেতিয়া হনুমানক সোধা হ'ল, হনুমানে চাইছিল যে মই কামুৰি কামুৰি চালো ইয়াৰ ভিতৰত ৰাম আছে নে নাই, দেখিলো যে ৰাম নাই দেখোন। য'ত ৰামেই নাই তাতে মোৰ কাম নাই সেইটো বস্তু। হাম ৰাম জি কি ৰাম জি হামাৰে হায়, খুব ধুনীয়াকে ভজন গায়। মই ৰামৰ ৰাম মোৰ, মই তোমাৰ তুমি মোৰ। ভগৱানে ভাগৱততে খুব ধুনীয়াকে উল্লেখ কৰিছিলে, সিও ভৈলা মোৰ ময়ো ভৈলো তাৰ। ভগৱানৰ বাণী দেই প্ৰভু, যে একান্ত চিত্তে সম্পূৰ্ণ শুদ্ধ হৃদয়েৰে সমৰ্পিত মনোবৃত্তিৰে কল্যাণকাৰী চিন্তাৰে আপুনি যদি নিজকে ভগৱানৰ ওচৰত সমৰ্পিত কৰিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ ভক্তিক ভগৱানে স্বীকাৰ কৰিব। অন্যথা আপোনাৰ কুন্তী দেৱীয়ে সদায় ৰাতিপুৱা এপাহ পুষ্প লৈ পেলাই ভগৱানৰ মন্দিৰলৈ যায়। যি পালে আৰু গা ধুই উঠি যি পালে। এদিন দেখিলে যে এপাহ সুগন্ধিযুক্ত পদুম ফুল হাতত লৈ কুন্তী দেৱী মন্দিৰলৈ আহিছে। গান্ধাৰী বোলে তুমি কলে যোৱা? বোলে মই কৃষ্ণ মন্দিৰলৈ যাওঁ, ভগৱানৰ মন্দিৰলৈ যাওঁ। গান্ধাৰীয়ে পুত্ৰ দুৰ্যোধনক কলে, বোলে দুৰ্যোধন, কাইলৈ প্ৰাতঃতে মই যেতিয়া মন্দিৰলৈ যাম, তুমি মোক সোণৰ ফুল অলপ আনি দিবা, মই ভগৱানক সোণৰ ফুলেৰে পূজা কৰিম কালি। কুন্তীয়ে যদি বনৰ পৰা ছিঙি নিয়া এপাহ পদুম ফুলেৰে পূজিলেই ভগৱান তেওঁৰ প্ৰতি ইমান সুপ্ৰসন্ন হৈ যায়, মই সোণৰ ফুলেৰে পূজা কৰিম। হ'ব, যোৱা আজ্ঞা মাতা। দুৰ্যোধনে কি কৰিলে? মাতৃৰ বাক্য পালন কৰিলে। পিছদিনা ৰাতিপুৱা কুন্তী দেৱীয়ে এপাহ পুষ্প লৈ পেলাই পূজিবলৈ যাব ওলালে, আৰু ভগৱান সাক্ষাৎ তেওঁৰ সন্মুখত আহি বিষ্ণু থিয় হ'ল, যে আই মোক ইয়াতেই দিয়া তোমাৰ পুষ্প। বোলে এইটোতো মই মন্দিৰতহে দিওঁ তোমাক। বোলে আজি বোলে মন্দিৰলৈ যাব নালাগে। বোলে কিয়? বোলে দুৰ্যোধনে এনেকে সোণৰ ফুলেৰে ঢাকি ঢকিলে, তাতে তোক সোমাবলৈ মোৰো জাগা নাই, আৰু তুমি ক'ৰ পৰা সোমাবা, সেইকাৰণে মই নোসোমালোৱে আজি মন্দিৰত। কিন্তু তোমাৰ এই যি ভক্তিযুক্ত মোক যিখিনি পুষ্প তুমি দিয়া, সেইখিনি মোৰ কাৰণে বহুত মূল্যৱান, আৰু সেইখিনিতো মই ল'বই লাগিব। সেইকাৰণে মই বাটতে ৰৈ আছো, তুমি আহিবা, তোমাৰ ভক্তিযুক্ত পুষ্পপাহ মই গ্ৰহণ কৰিম। সোণৰ ফুলেৰে একদম গুৰুআসনৰ পৰা হেৰিলৈকে যেতিয়া ঢাকি ৰাখিছে, যে ভগৱানেই সোমাব নোৱাৰে, তাত আৰু ভক্ত। তাৰমানে ইয়াৰ অৰ্থটো এইটোৱেই যে আপুনি কি দ্ৰব্যৰে ভগৱানক সন্তুষ্টি কৰিব, সেই দ্ৰব্যসমূহৰ লগত আপোনাৰ যদি মানসিকতাৰ যদি কিবা সম্পৰ্ক আছে, ভক্তি শ্ৰদ্ধা। সেইকাৰণে মানে দ্ৰৌপদী যিদিনাখন দেখিলে যে দুৰ্বাসাৰ অভিশাপত আজি সমগ্ৰ পঞ্চপাণ্ডৱ বিনাশ হৈ যাব,
অদুশেষত তেওঁ ভগৱানক স্তুতি কৰিলে, হে প্ৰভু আজি তোমাৰ বেটিৰেকে, কাৰণ মোৰ অক্ষয় পাত্ৰ আজি মই খাই ধুই থৈ দিছোঁ, যেতিয়ালৈকে দ্ৰৌপদীয়ে অক্ষয় পাত্ৰ নোধোৱে নপখালে তেতিয়ালৈকে সেই অক্ষয় পাত্ৰৰ পৰা যিমানে ইচ্ছা সিমানেকে তেওঁ দিব পাৰে। কিন্তু আজি এনেকুৱাহে ঘটনা ঘটিলে যে সেই অক্ষয় পাত্ৰ আজি তেওঁ ধুই পখালি ৰাখিলে। আৰু দুৰ্যোধন আৰু দুঃশাসনে দুৰ্বাসাক এনেকুৱা এটা সময়ত পঞ্চপাণ্ডৱৰ ওচৰলৈকে প্ৰেৰণ কৰিলে যে আমাৰ ভাইকেইজন বনবাসত আছে, তুমি খবৰলৈ আহা। আৰু দুৰ্বাসা আহি কিনে ক'লে যে যুধিষ্ঠিৰক ক'বা আমি আহি আছো স্নান কৰিবলৈ, খোৱাৰ প্ৰবন্ধ কৰিব লাগিব। ভগৱান কৃষ্ণ আহি ওলাল, আহি দ্ৰৌপদীক সুধিলে বোলে কি হৈছে তোমাৰ? বোলে মোৰ এনেকুৱা এনেকুৱা। বোলে তোমাৰ কি হৈছে সেইবোৰ মই পিছত শুনিম, মোৰ বুঢ়াত ভোক লাগিছে, আগতে মোক খাবলৈ দিয়া। বোলে প্ৰভু সমস্যা সেইটোৱেই। বোলে মই সেইবোৰ সমস্যা পিছত শুনিম, প্ৰথমতে মোৰ সোধাটো তুমি নিবাৰণ কৰা, নিবৃত্তি কৰা। কান্দিব ধৰিলে চৰণত পৰি, যে প্ৰভু মোৰ যি ক্ষমতা, এগৰাকী যজ্ঞত জন্ম হোৱা যাজ্ঞসেনী দ্ৰৌপদীৰ যি ক্ষমতা, প্ৰভুসকল আইসকল, দ্ৰৌপদী যোনি সম্ভৱা নহয়, কোনো মাতৃৰ গৰ্ভত তেওঁৰ জন্ম হোৱা নাই, যজ্ঞৰ কুণ্ডত যাৰ জন্ম হৈছে যাজ্ঞসেনী। গতিকে তেনেকুৱা শক্তিশালী এগৰাকী নাৰী, যি দ্ৰৌপদীৰ কেশত দুৰ্যোধনে ধৰিলে কাৰণে, দুঃশাসনে ধৰিলে কাৰণে গোটেই 100 পুত্ৰ বিনাশ হৈ গ'ল পাণ্ডৱ কৌৰৱ। ইমান শক্তিশালী নাৰী দ্ৰৌপদী। মানে শালংকৃতা বৰনাৰীবিলাকে সদায় কেশ বান্ধি ৰাখে, মানে সংযমতাৰে। এবাৰ লক্ষ্মী আহে, কি দেৱী ৰুক্মিণী আৰু ভগৱান কৃষ্ণ এনে কথা পাতি আছে। সেই সময়ত ৰুক্মিণী আয়ে চুলি ধুই পেলাই ঘৰৰ ভিতৰতে চুলিৰ প্ৰসাধন কৰি আছিল। আৰু ভগৱান অন্তঃপুৰত গৈ খুব চলে পৰিহাসে ৰুক্মিণীক এনেকুৱা কিছুমান কথা ক'লে, সেই কথাত ৰুক্মিণী মুধাচুত হৈ গ'ল, বেহুচ হৈ গ'ল শুনি শুনি। যেতিয়া বেহুচ হৈ পৰি গ'ল, তেতিয়া ভগৱান কৃষ্ণই তেওঁক পৰি নোযোৱাকে ধৰিলে। কিন্তু সেই সময়ত ৰুক্মিণীৰ চুলি খোলা আছিলে, আৰু এগৰাকী মহিয়সী নাৰীৰ চুলি, খোল খাই যোৱা চুলি মাটিত পৰিব কাৰণে, মাটিত পৰিলেই অনৰ্থ হ'ব, মাটিত পৰিব নোৱাৰে। সেইকাৰণে ভগৱানে তৎক্ষণাৎ চতুৰ্ভুজী ৰূপ ধাৰণ কৰি দুখন হাতেৰে ৰুক্মিণীক ধৰিছিল আৰু দুখন হাতেৰে কেশ বান্ধি সংযত কৰি ৰাখিছে। প্ৰভুসকল মনত ৰাখে, আজিকালি ফেশ্বন হৈছে চুলি মেলি ফুৰা, সেইটো বেলেগ কথা বাৰু। কিন্তু শালংকৃতা বৰনাৰীসকলে কেশ বন্ধন কৰি ৰাখে। দ্ৰৌপদীয়ে কৈছিল সেইকাৰণে যে মোৰ এই সংযমী কেশ, হে দুঃশাসন, তুমি ইয়াতে ধৰি পেলাই মোক খুলি পেলালা, ৰাজ দৰবাৰলৈকে খোলা কেশেৰে মোক তুমি লৈ আহিলা। ময়ো এই কেশ সিদিনাখনহে বান্ধিম, তোমাৰ ৰক্তেৰে মই যিদিনাখনলৈকে এই কেশ নোধোঁ। আৰু সেইটোৱে ধ্বংস সিদিনাখনৰ পৰাই আৰম্ভ হ'ব, কুৰুক্ষেত্ৰ বিনাশ। সেইকাৰণে সেই প্ৰভুসকল যে ঈশ্বৰ পুৰুষেও, সেইকাৰণে এনেকুৱা সামৰ্থ্যশালী পুৰুষসকলৰ, বিধৰ্মী পুৰুষসকলৰ সেৱা ঈশ্বৰ পুৰুষে কেতিয়াও গ্ৰহণ নকৰে। দুৰ্যোধন দুঃশাসনৰ সেৱা ভগৱানৰ ল'বলগীয়া নাই, কিন্তু পৰম পবিত্ৰ মনৰ বিদুৰৰ সেৱা ভগৱানে গ্ৰহণ কৰিছে। তেওঁৰ পত্নী শোভাগাই দিয়া তেওঁৰ বাকলিকেইটাই ভগৱানৰ কাৰণে পৰম অমৃত আছে। গতিকে ভক্তিত বাহ্যিকতাৰ কোনো কাৰণতে স্থান নাই। ভক্তিত আভ্যন্তৰীণ আপোনাৰ মনৰ স্থিতি কি, সেইকাৰণে আপুনি নিৰ্ণয় কৰিব নোৱাৰে আচলতে কোনজন ভকতে কি সেৱা কৰিছে। আপুনি মই ইয়াক নিৰ্ণয় কৰিব নোৱাৰো, আমাৰ সামৰ্থ্যৰ বাহিৰত। সেইকাৰণে ভক্ত দেখিলেই ভক্তৰ প্ৰতি প্ৰণিপাত জনোৱাটো প্ৰত্যেকগৰাকী ভক্তৰে নিয়ম। যে আপুনি কি কৰিছে কি কৰা নাই সেইটো মোৰ বিচাৰ্য নহয়, কিন্তু আপোনাক মই ভকত বুলিয়ে সেৱা কৰিছো। যদি মোৰ এই সেৱা গ্ৰহণ কৰিব পৰাৰ সামৰ্থ্য আপোনাৰ আছেতো আপুনি গ্ৰহণ কৰিব।
যদি গ্ৰহণ কৰিব পৰা সামৰ্থ্য নাই তেতিয়াহ'লে তাৰ পৰিণাম আপুনি ভোগ কৰিব। হে ৰাম ৰাম নয়নৰ নিৰধাৰাৱে বৈ শোকত আকুল ভাৱে কতহু কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে আর ইহেন অৰুণত চৰণ দুখানি তেজি জীৱ কোন সতে মাধৱ বান্ধৱ নবধা সমূলি নিয়োগ মোক লগতে। একেটাই মাত্ৰ প্ৰাৰ্থনা যে মোক তুমি লগত লৈ যোৱা, মোক তুমি লগত লৈ যোৱা। ৰাম এহি বুলি পাৱে পুৰিয়া কান্দন্ত ঐ অনেক কাৰুণ্য ভাৱে দশ দিশে দুখে দেখন্ত আন্ধাৰ চেতন নাই কে গাৱে। অস্থিৰ হৈ গ'ল উদ্ধৱ, ব্যাকুল হৈ গ'ল, ধৈৰ্যহীন হৈ যাবলৈ যেন পৰিস্থিতি। কি হ'ব এতিয়া যদি মোক লগত লৈ নাযায় ভগৱানে? তেওঁ যদি অকলে গুচি যায় তেতিয়াহ'লে মোৰ অৱস্থা কি হ'ব? মই কাক লৈ জীয়াই থাকিম? আজিৰ পৰা মই কাৰ কৰ্ম সাধন কৰিম?